হেল্ল' ষ্টুডেণ্টছ 14 days 14 চেপ্টাৰৰ আজি দ্বিতীয় দিন। আজি আমি এই ভিডিঅ'ত বহুপদ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমতে আমি যদি চাবলৈ যাওঁ বহুপদ কি হয় তাৰ আগতে আমি চাব লাগিব যে বীজগণিত ৰাশি কি হয় তাৰ বিষয়ে আমি জানিব লাগিব। এতিয়া চোৱা বীজগণিতীয় ৰাশি কি হয় সেইটো চাম আমি। বীজগণিতীয় ৰাশি হ'ল য'ত মানে চলক আৰু ধ্ৰুৱক লগ লাগি যিবিলাক গঠন হয়, এটা ৰাশি গঠন হয় সেইটোক কয় বীজগণিতীয় ৰাশি। ইয়াতে চোৱা 2x² + x এইটো এটা আছে, এইটো এটা বীজগণিতীয় ৰাশি হ'ব। কেনেকৈ? কাৰণ ইয়াত দুইটো যিটো হয় সেইটোক কয় ধ্ৰুৱক আৰু x y যিবিলাক থাকে সেইবিলাক কোৱা হ'ব চলক। চলক আৰু ধ্ৰুৱক লগ লাগি কি হয়? বীজগণিতীয় ৰাশি হয়। তাৰপিছত আমি শিকিব লাগিব যে ঘাত কি বস্তু। ঘাত হ'ল চলকৰ যিবিলাক ওপৰত থাকে, যিটোক আমি ইংৰাজীত পাৱাৰ বুলি কওঁ, সেইটোক কয় ঘাত। তাৰমানে x² কৰিলে ওপৰত যি দুইটো থাকিব x² যদি আমি লিখোঁ, এই দুইটো কি হ'ব? ঘাত হ'ব। ঘাত কাৰ ঘাত? xৰ ঘাত। যদি y² থাকে yৰ ঘাত 2 হ'ব। আকৌ আমি এতিয়া মাত্ৰা কি হয় সেইটো যদি চাওঁ, মাত্ৰা হ'ল চলকৰ সৰ্বোচ্চ ঘাত। এইটো এটা ৰাশি আছে, এই ৰাশিটোৰ মাত্ৰা কি হ'ব বুলি যদি সোধে, এটা চোৱা x দুটা আহি আছে ইয়াত, এটা xৰ ঘাত কি হয় 1 আৰু এটা xৰ কি হয় ঘাত 2। তো তাৰ মানে চবতকৈ বেছি কোনটো? 2টো বেছি। সেইকাৰণে আমি ক'ম যে সৰ্বোচ্চ ঘাত হয় ইয়াত 2 হয়, কাৰণ এটাত 1 আছে এটাত 2 আছে। বেছি কোনটো? সৰ্বোচ্চ মানে বেছি। বেছি কোনটো? 2টো। সেইকাৰণে এই ক্ষেত্ৰত মাত্ৰা কি হ'ব? 2 হ'ব। যেনেকৈ ইয়াতে লিখা আছে 2x² + xৰ ক্ষেত্ৰত সৰ্বোচ্চ ঘাতটো কি হ'ব বা মাত্ৰাটো কি হ'ব? 2 হ'ব। তাৰপিছত আমি যদি চাওঁ বহুপদ কি হয়, আমি মাত্ৰা পঢ়িলোঁ, আমি বহুপদ শিকিবৰ কাৰণে মাত্ৰাটো বুজি পাব লাগিব। বহুপদ হ'ল মাত্ৰাৰ এটা বীজগণিত ৰাশিৰ মাত্ৰা যি হ'ব সেই মাত্ৰাটো যদিহে পূৰ্ণ সংখ্যা হয়। তাৰমানে আমি কি কৈছোঁ? বহুপদটোৰ ইয়াতে 2x² + 2 আছিল, ইয়াৰে যিটো মাত্ৰা আছিল এইটো 2 আছিল। 2টো পূৰ্ণ সংখ্যা হয়। পূৰ্ণ সংখ্যা কোনবিলাক? যিবিলাক 0 1 2 3 এইবিলাক হ'ব। -1 1/x এইবিলাক হ'ব নোৱাৰে, বা x⁻² এইবিলাক হ'ব নোৱাৰে, বা ভগ্নাংশটো থাকিব নোৱাৰে। তো যদিহে আমাৰ পূৰ্ণ সংখ্যা হৈ থাকে এই ওপৰতো মানে মাত্ৰাটো, তেতিয়াহ'লে সেইটোক কোৱা হ'ব বহুপদ। যেনেকৈ আমি যদি উদাহৰণ দিওঁ x⁻1 এইটোৰ মাত্ৰা কি আছে? -1 আছে। তো সেইকাৰণে ইয়াৰ বহুপদ নহয়, কাৰণ -1টো কি নহয়? পূৰ্ণ সংখ্যা নহয়। এইটো এটা 1/x মানেও আমি কি লিখিব পাৰোঁ? x⁻1, তাৰমানে এইটোও নহয়, কাৰণ -1 যদি থাকে মাত্ৰা তেতিয়াহ'লে সেইটো বহুপদ বুলি নকওঁ। এইটো √(x)টো নহয়, কাৰণ √(x) মানে আমি জানো যে x⁻½ এই হাফটো কি? ভগ্নাংশত ওলাইছে। তো তেতিয়াও হ'ব নোৱাৰে, কাৰণ আমাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব। বুজি পালোঁ? এতিয়া আমাৰ এইটো হ'ব 2x² + 2টো হ'ব, কাৰণ ইয়াৰ ওপৰত 2 আছে, 2টো কি হয়? পূৰ্ণ সংখ্যা। সেইকাৰণে এইটো মাত্ৰা হ'ব, কিন্তু এইকেইটা মাত্ৰা নহয়। এইকেইটা বহুপদ নহয়। তো সেইকাৰণে এইকেইটা বহুপদ নহয়। তাৰপিছত চাওঁ আমি বহুপদৰ তিনিটা আমি ভাগ পাইছোঁ। তিনিটা নহয়, বেছিও থাকিব পাৰে। বহুপদৰ যাৰ মাত্ৰা 1 হয়, আমি কৈছোঁ মাত্ৰা পূৰ্ণ সংখ্যাত থাকিব পাৰে। যাৰ মাত্ৰা 1 হয় সেইটোক কয় ৰৈখিক। আৰু যিবিলাকৰ বহুপদৰ মাত্ৰা 2 হয় সেইবিলাক কয় দ্বিঘাত। আৰু মাত্ৰা যিবিলাকৰ 3 থাকে সেইবিলাক ক'ব ত্ৰিঘাত। যেনেকৈ উদাহৰণ দিছোঁ 2x - 1 এইটো কি হ'ব? ৰৈখিক হ'ব। 2x² - 3 আছে, ইয়াতে 2 আছে মাত্ৰা, সেইকাৰণে কি হ'ব? দ্বিঘাত হ'ব। ইয়াতে আকৌ 3 আছে মাত্ৰা, সেইকাৰণে কি হ'ব? ইয়াত দ্বিঘাত হ'ব। তাৰপিছত আমি চাম যে ধ্ৰুৱক বহুপদ কাক বোলে। ধ্ৰুৱক বহুপদ হৈছে যিবিলাক সংখ্যা আছে আমাৰ, যেনেকৈ 2 3 4, এই সংখ্যাবোৰক ধ্ৰুৱক বহুপদ বুলি কোৱা হয়। কিয়? কাৰণ 2টোক আমি কি লিখিব পাৰোঁ? 2x⁻0 লিখিব পাৰোঁ, কাৰণ x⁻0 মানে কিমান? 1। x⁻0 মানে কিমান হয়? 1 হয়। তো 2 × 1 মানে কিমান হয়? 2হে ওলাব।
তাৰমানে x টু দি পাৱাৰ 0 ইজিকেল যিহেতু 1 হয়, তাৰমানে এইটো 2টোক আমি এনেকৈ লিখিব পাৰোঁ আৰু লিখিলে ইয়াতে মাত্ৰাটো কিমান ওলাব 0 ওলাব। আমি কৈছিলোঁ নহয় বহুপদ এটাৰ যিটো মাত্ৰাৰ শূন্যও হ'ব পাৰে, এতিয়া শূন্য যদি হয় তাৰ মাত্ৰা তেতিয়া সদায় সেইটোক কোৱা হ'ব ধ্ৰুৱক বহুপদ। যদিহে মাত্ৰা শূন্য হয় তাক কি কোৱা হয় ধ্ৰুৱক বহুপদ। বহুত ইম্পৰ্টেণ্ট, কিন্তু MCQ কাৰণে বহুত ইম্পৰ্টেণ্ট। তাৰপিছত শূন্য বহুপদ কাক বোলে? শূন্য বহুপদ হৈছে যিটো শূন্য অকল থাকে, বহুপদটো অকল শূন্য থাকে। শূন্য থাকিলে ইয়াৰ যিটো এইটো চাইডে আছে সেইটো কি হ'ব পাৰে x টু দি পাৱাৰ 0 হ'ব পাৰে, x টু দি পাৱাৰ 1 হ'ব পাৰে, কাৰণ এইটো পূৰণ হ'লে আকৌ শূন্য হৈ যাব। x টু দি পাৱাৰ 1 হ'লে x ইনটু 0 মানে কিমান 0 হ'ব, x ইনটু x টু দি পাৱাৰ x স্কুৱেৰ কৰিলেও কি হ'ব 0 হ'ব। তাৰমানে ইয়াৰ মাত্ৰা যিকোনো হ'ব পাৰে, x টু দি পাৱাৰ 4 x টু দি পাৱাৰ 5 যিকোনো হ'ব পাৰে, সেইকাৰণে ইয়াৰ মাত্ৰাটো ক'ব নোৱাৰি। কিন্তু শূন্য বহুপদৰ ক্ষেত্ৰত এইটো কি হ'ব শূন্যই হ'ব এনচাৰটো, মানে বহুপদটো শূন্য হৈ থাকিব। কিন্তু ধ্ৰুৱক বহুপদৰ ক্ষেত্ৰত 2 3 4 সেই সংখ্যাবিলাক ধ্ৰুৱকবিলাকে হ'ব, তাৰ মাত্ৰা কি হ'ব শূন্য হ'ব তাৰ মাত্ৰা। বুজি পালোঁ এইটো? এতিয়া আমি চাম যে সহগ কাক বোলে। সহগ হৈছে আমাৰ এইটো এটা বহুপদ দিয়া আছে, বহুপদটোৰ x স্কুৱেৰ লগত এটা বাওঁফালে এটা আমাৰ লগি আছে এইটো এটা 2, এই বস্তুটো কয় সহগ। কাৰ সহগ? এই যাৰ লগত আছে সেইটোৰ সহগ। তাৰমানে x স্কুৱেৰৰ সহগ কি হ'ব 2 হ'ব ইয়াৰ ক্ষেত্ৰত। আকৌ ইয়াতে আকৌ 3 লগত x আছে, তাৰমানে এই 3টো সহগ হ'ব কাৰ হ'ব xৰ সহগ, সেইকাৰণে xৰ সহগ কি হয় 3 হ'ব। ইয়াতে আকৌ কাৰ হ'ব, ইয়াতে একো নাই মানে কি x টু দি পাৱাৰ 0 আছে, x টু দি পাৱাৰ 0ৰ সহগ কি হ'ব এতিয়া 4 হ'ব। এনেকৈ x টু দি পাৱাৰ সহগ কি হ'ব 4। তাৰমানে যিটো আমাৰ ধ্ৰুৱক আছে তাৰ লগত যিটো লগ লাগি থাকে সেইটোক কয় আমাৰ সহগ বুলি, ইংৰাজীত কয় কোএফিচিয়েণ্ট। তাৰপিছত আমি চাম যে শূন্য কাক বোলে। চলকৰ যি মানৰ বাবে বহুপদটোৰ মান শূন্য হ'ব। তাৰমানে কি আমাৰ যদি এটা বহুপদ দিয়া আছে x মাইনাছ 5, x মাইনাছ 5ক এই সমীকৰণটো শূন্য কেতিয়া হ'ব? যেতিয়া আমি +5 বহাম xৰ জেগাত, xৰ জেগাত +5 যদি আমি বহাওঁ তেতিয়াহ'লে কি হ'ব? xৰ জেগাত আমি 5 বহালে কি হ'ব 5 মাইনাছ 5 ইজিকেল টু কিমান হ'ব 0 হ'ব। তাৰমানে বহুপদটোৰ শূন্য কি হ'ব 5 হ'ব। কিয়? কাৰণ এই 5টো xৰ জেগাত বা চলকৰ জেগাত বহোৱাৰ লগে লগে এই গোটেই মানটো কি হৈছে শূন্য হৈছে, সেইটোৱে কি বুলি কোৱা হয় শূন্য। বহুপদটো শূন্য কি হ'ব ইয়াত 5 হ'ব, যাৰ কাৰণে আমাৰ বহুপদটো শূন্য হৈছে। এতিয়া ৰৈখিক বহুপদৰ ক্ষেত্ৰত যদি আমাৰ এটা বহুপদ ৰৈখিক হৈ থাকে, ইয়াত ৰৈখিক মানে xৰ ওপৰত 1 আছে, তেতিয়া যদি আমাৰ এনেকুৱাকৈ থাকে তেতিয়াহ'লে শূন্যটো ওলাব একদম সহজ। কি কৰিম -b/a কৰিলে হ'ল। ইয়াৰ ক্ষেত্ৰত কি হ'ব তেতিয়া -b/, যদি a কৰোঁ আমি মাইনাছ এইটোক হয় b, তো -5 আৰু xৰ লগত আছে 1, তো 1, তো মাইনাছে কিমান হ'ব প্লাছ, সেইকাৰণে শূন্যটো কি হ'ল 5 হ'ল। আমি যে পাইছোঁ 5, সেইটোৱে। নেক্সট এতিয়া আমি 2.1 অনুশীলনী যদি কুৱেশ্যন চাওঁ আমি, ইয়াতে তোমালোকৰ আমাক কৈছে কি pxৰ শূন্যৰ সংখ্যা কি হ'ব। তাৰমানে এই ইয়াতে যিকেইডাল গ্ৰাফ আছে এইকেইডালৰ pxৰ মানে এইডাল ৰেখাৰ ক্ষেত্ৰত আমাৰ শূন্য কেইটা আছে। ইয়াতে ওলাব একদম সহজ যে এই ৰেখাডালত এই xৰ অক্ষডালত কিমানবাৰ এই ৰেখাডালে কাটিছে সেইবাৰে হ'ব। তাৰমানে ইয়াত একবাৰে কাটিছে, এইটোত ইয়াতে কাটিছে, তাৰমানে ইয়াৰ ক্ষেত্ৰত কি হ'ব 1, ইয়াৰ ক্ষেত্ৰত কি হ'ব 0, কাৰণ একবাৰো কটা নাই। এতিয়া কেইবাৰ হৈছে 1 বাৰ 2 বাৰ 3 বাৰ কাটিছে 3। যদি py সুধিলে হয় আমাক তেতিয়াহ'লে কি হ'ল একবাৰে হ'ল, ইয়াতে কাটিছে py, বুজিছেনে? ইয়াতে কেইবাৰ হ'ব 2 বাৰ, যেনে 1 বাৰ 2 বাৰ 3 বাৰ 4 বাৰ, এইটো 4 বাৰ হ'ব তেনেকুৱা। তো যেইবাৰ কাটে সেইবাৰ হ'ব। তাৰপিছত আমি চাম শূন্য আৰু সহগৰ সম্পৰ্ক চাম আমি। তাৰমানে কি সহগ আমাৰ আছিল যে এইটো a b c এইবিলাক হ'ল সহগ, আৰু শূন্য যদি আমি ধৰি লওঁ যে আলফা আৰু বিটা দুটা শূন্য হয়। ঠিক আছে, কেতিয়া দুটা শূন্য হ'ব? যদিহে আমাৰ এটা ইকুৱেশ্যন দ্বিঘাত সমীকৰণ হয়, দ্বিঘাত বহুপদ হয়, তেতিয়াহ'লে সেইটোৰ শূন্য থাকিব দুটা, যদি ৰৈখিক হয় এটা থাকিব। তাৰমানে আমি যে ইয়াতে পাইছিলোঁ এইটো ৰৈখিকৰ ক্ষেত্ৰত কি হ'ব শূন্য কেইটা ওলাব? এটা, শূন্য এটা।
ইয়াৰ ক্ষেত্ৰত কেইটা থাকিব দুটা, ইয়াৰ ক্ষেত্ৰত কেইটা থাকিব তিনিটা। তাৰমানে মাত্ৰা যিমান হয় শূন্যও সেইটাই থাকে। তো ইয়াতে আমাৰ যদিহে আমি দ্বিঘাত বহুপদ এটা চাওঁ তেতিয়াহ'লে শূন্য কেইটা থাকিব দুটা থাকিব। এটা হ'ল আলফা বিটা ধৰি লৈছোঁ আমি আলফা বিটা। যদি শূন্য দুটা আমি প্লাছ কৰোঁ তেতিয়াহ'লে ইয়াতে যিটো সহগকেইটা আছে, সহগ এইটোৰ আছে বি, এইটোৰ এ, এক্সৰ লগত থকাটো বি হয়, এক্স স্কুৱেৰৰ লগত থকাটো এ হয়। তেতিয়া আমাৰ কি হ'ব মাইনাছ বি বাই এ হ'ব। এইটো এটা ফৰ্মুলা। আৰু পূৰণফলটো কি হ'ব চি বাই এ। তোমালোকৰ জাগা নাই চাগে বহুতে। তাৰপিছত আলফা বিটা গামা এই তিনিটা যদি থাকে, যদি এক্স কিউবত থাকে, এইটো এক্স কিউবত আছে মানে টি ঘাত, টি ঘাতৰ ক্ষেত্ৰত কি হয় গোটেইকেইটা যোগ কৰিলে মাইনাছ বি বাই এ হয়। আকৌ এ আলফা বিটা প্লাছ বিটা গামা প্লাছ আলফা গামা যদি থাকে তেতিয়া চি বাই এ হয়। আৰু গোটেইকেইটা পূৰণফল কি হ'ব মাইনাছ ডি বাই এ হ'ব। এইখিনি মনত ৰাখি আমি এইখিনি কুৱেশ্যন কৰিব পাৰিম। এতিয়া আমি এটা এটাকৈ ইয়াৰে এটা দুটা কেইটামান কুৱেশ্যন আমি ছল্ভ কৰি চাম। এতিয়া ইয়াৰে 1 নম্বৰ যদি মই 2 নম্বৰটো বাৰু তোমালোকক কৰি দিছোঁ। 2 নম্বৰটো আছে -4s² -4s + 1। বাকীকেইটা যিহেতু একে নিচিনা তোমালোকে সেইটো ওলাই ল'বা। তো ইয়াতে ইয়াৰ ক্ষেত্ৰত কি হ'ব আমি ফাৰ্ষ্ট ইনটু লাষ্ট মেথড ব্যৱহাৰ কৰিম, যিটো তোমালোকে হেৰিত পাইছিলা ক্লাছ 9ত আছিলে। তো ফাৰ্ষ্ট ইনটু লাষ্ট মেথডত আমি কি -2 আৰু -2 হ'ল, কাৰণ 4 × 1 মানে 4 হয়। 4ৰ ক্ষেত্ৰত আমাৰ কি হ'ব 2 × 2 আমি পাম। তো সেইকাৰণে বহালোঁ এনেকৈ। তাৰপিছত ইয়াৰ পৰা কমন ল'ম আমি টুৱাইচ এছ -1। ইয়াতে 1 কমন আহিব, তো টুৱাইচ এছ -1 আহিব। তাৰমানে ইয়াত কি হ'ল টুৱাইচ এছ -1 আৰু টুৱাইচ এছ -1 দুটা ওলাল। তো শূন্য দুটা কি হ'ব শূন্য দুটা হ'ব টুৱাইচ এছ -1 = 0। তাৰমানে টুৱাইচ এছ = 1, এছ = কি হ'ব হাফ হ'ব। দুটাৰ ক্ষেত্ৰতে একে হ'ব। তো এছ = কিমান হ'ব হাফ হ'ব। তাৰমানে শূন্য আমি কি পাৰোঁ এটাকে আলফা আমি ধৰিব পাৰোঁ হাফ, বিটাও আমি ধৰিব পাৰোঁ হাফ, দুটা ওলাল। শূন্য দুটা সমষ্টি কৰি আমি শূন্যৰ সমষ্টিটো কৰি আমি পাইছিলোঁ যে আলফা আৰু বিটা যোগ কৰিলে কাৰ সমান হয় মাইনাছ বি বাই এৰ সমান হয়। তো আলফা আৰু বিটা কি হয় হাফ প্লাছ হাফ, আৰু এইটো বাৰু লেফ্ট হেণ্ড ছাইডটো থাকিল, আৰু ৰাইট হেণ্ড ছাইডত আমাৰ কি হ'ব মাইনাছ বি বাই এ মানে কিমান হ'ব মাইনাছ বি কিমান আছিলে ইয়াত -4 আছে, তো -4 আৰু এৰ কিমান আছিলে 4 আছিল 4। ইয়াৰ ক্ষেত্ৰত কি হ'ব হাফ প্লাছ হাফ মানে 1, আৰু ইয়াতো কিমান হ'ব মাইনাছ বি বাই এ মানে কিমান হ'ব এতিয়া মাইনাছ প্লাছ হ'ব। তাৰপিছত 4 × 4 গ'লে 1 থাকিব, ইয়াতে কিমান থাকিব 1। এটাকে লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড। এতিয়া দুটাৰ পূৰণফলটো চাওঁ আমি। পূৰণফল আলফা বিটাৰ পূৰণফল চি বাই এ। আলফা আৰু বিটা কি হয় আমাৰ হাফ ইনটু হাফ, আৰু এইফালে চি বাই এ কৰি আমি চি কিমান আছিলে ইয়াত 1/4 আছিল 1, এইটো 4 আছিল। তো এই দুটা পূৰণ কৰিলে 1/4 হয়, এইটো কৰিলে 1/4 হয়। তাৰমানে লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড। দুটা সমান হয়, এটাকে শূন্যবোৰ লাষ্টত এইটো লিখি দিলে হৈ গ'ল তোমালোক। 2 নম্বৰ কুৱেশ্যনকেইটা কৰিলে আমাক ইয়াতে দিয়া আছে সংখ্যা দুটাৰ ক্ৰমে সংখ্যাবোৰ সমষ্টি আৰু গুণফল হিচাপে দিয়া আছে, তেতিয়াহ'লে বহুপদটো ওলাব দিছে। তাৰমানে আমাক দিয়া আছে 1 নম্বৰটো কৰি দিছোঁ 1/4 দিয়া আছে আমাৰ কি 1/4টো হৈছে আলফা আৰু প্লাছ বিটাৰ যোগফলটো দিয়া আছে আমাক কিমান 1/4, আৰু আলফা আৰু বিটাৰ পূৰণফলটো দিয়া আছে -1।
তেতিয়াহ'লে আমি আলফা আৰু বিটা মানে আমি কিমান পাইছিলোঁ মাইনাছ বি বাই এ তেতিয়াহ'লে ইফালে কিমান হ'ব 1/4 সমান হ'ব লাগিব আৰু আলফা বিটা পূৰণফলটো কি পাইছিলোঁ চি বাই এ হ'ব চি বাই এ হ'লে এইটো -1 হ'ব লাগিব এতিয়া আমি দুটাৰে কি কৰিম এটো একে ৰাখিব লাগিব এটো একে ৰাখিবৰ কাৰণে আমি কি কৰিম ইয়াৰে তলত 1 এটা আছে তো ইয়াতো এটো 1 কৰিব লাগে তো মাইনাছ বি বাই এটো কি কৰিম আমি 1/4 টো বি বাই এ কি কৰিম আমি 1/4 হে আছিল এইটো তো -1 × 4 আৰু তলতো 1 × 4 কৰিম তেতিয়াহ'লে ওপৰত কি হ'ব -4 তলত কি হ'ব 4 তাৰমানে ইয়াতে এ কি হ'ল 4 হ'ল বি কি হ'ব মাইনাছ বি মানে -1 তাৰমানে আমি -1 হ'ব তাৰমানে বি মানে কিমান হয় -1 আৰু চি মানে কি হ'ব -4 তেতিয়াহ'লে আমাৰ হেৰিটো কি হ'ব ইকুৱেশ্যনটো ax² + bx + c এনেকুৱা হয় তো 4x² - x -4 এইটো হ'ব এনচাৰ তো এনেকৈ বাকীখিনি কুৱেশ্যন তোমালোকে ওলালে হ'ল এতিয়া আমি অনুশীলনী 2.3 কেইটা কৰিম অনুশীলনী 2.3 1ৰ 2টো বাৰু কৰি দিছোঁ ইয়াতে দিয়া আছে 1ৰ 2টোত x⁴ - 28x² + 4x + 5 আৰু এটা দিয়া আছে x² + 1 - x ইয়াতে আমি কি ওলাব লাগে ভাগশেষ আৰু ভাগফল ওলাব লাগে তো এইটোৰ কাৰণে কি কৰিম আমি হৰণ কৰিম x⁴ - 3x² + 4x + 5 x² + 1 - x ইয়াতে আমি কৈছিলোঁ যে প্ৰথমতে x⁴ লগত এইটো পূৰণ কৰিলে যাতে মিলে সেনেকৈ পূৰণ কৰিম আমি পূৰণ কৰিলে কি হ'ব এইটো x² লগত x² পূৰণ কৰিলে x⁴ x² আৰু 1 পূৰণ কৰিলে কি হ'ব +x²। তাৰপিছত x² আৰু -x² কৰিলে কি হ'ব -x³ এতিয়া বিগ কৰা এইটো মাইনাছ হ'ব এইটো মাইনাছ হ'ব এইটো প্লাছ হ'ব তো এতিয়া কি হ'ব এইটোৰ পৰা এইটো মাইনাছ কৰিলে 0 থাকিল এইটো -3x² আৰু -x² তাৰমানে -4x² তাৰপিছত +4x +5 আৰু +x³ এই x³ ইয়াতে থাকি গ'ল এতিয়া x² লগত কি পূৰণ কৰিলে x³ হ'ব x পূৰণ কৰিলে x³ হ'ল x আৰু -1 +1 কৰিলে x +x আৰু x আৰু -x কৰিলে -x² এইটো এটা প্লাছ হ'ব এইটো মাইনাছ হ'ব এইটো মাইনাছ হ'ব তো এইটো কি হ'ব -28x² হ'ব এইটো কি হ'ব 4x 4 পৰা 1x গ'লে 28x +5 এইটো গ'লে 0 থাকিব তো আমাৰ এইটো থাকিল তাৰপিছত x² লগত কি কৰিলে আমাৰ -28x হ'ব -3 কৰিলে তো -3x² থাকিল তাৰপিছত -3 আৰু 1 পূৰণ কৰিলে -3 আহিল আৰু -3 আৰু -x কৰিলে +28x এইটো কাটা যাব এইটো প্লাছ হ'ব এইটো মাইনাছ হ'ব এইটো প্লাছ হ'ব এইটো গ'ল কাটা -28x আৰু -28x -6x আৰু +8 সৰি এইটো ভুল হৈছে এইটো +3x হ'ব +3x হ'লে এইটো -3x হ'লে এইটো কাটা কাটি যাব এইটো ইয়াতে থাকিব তো মাছৰ এনচাৰ কি হ'ব ভাগশেষ 8 হ'ব তাৰমানে আমাৰ ভাগশেষ কি পালো 8 ভাগফল কি পাম আমি x² + x -3 তো এইটো আৰু 2 নম্বৰ কুৱেশ্যনকেইটা একে হয় 2 নম্বৰ কুৱেশ্যনকেইটা জাষ্ট ওলাব লাগে যে আমাৰ যে ভাগশেষ ইয়াতে 8 ওলাল যদিহে ভাগশেষ 0 ওলায় তেতিয়াহ'লে এইটো উৎপাদক হ'ব আৰু যদি ভাগশেষ 0 নোলায় তেতিয়াহ'লে এইটো উৎপাদক নহয় জাষ্ট এইটোও কৰি চাব লাগে বাকীখিনি একে হয় 3 নম্বৰ কুৱেশ্যনটো প্ৰায় একে 3 নম্বৰটো কৈ দিছোঁ
শূন্যকেইটা দিয়া আছে তাৰমানে আমাক দিয়া আছে এটা x মাইনাছ √5/3 হ'ব আৰু এটা x প্লাছ √5/3 হ'ব তাৰপিছত আমি ইয়াতে পূৰণফল কৰি কি ওলাব পাৰিম -5/3 হোল স্কুৱেৰ তো x স্কুৱেৰ -5/3 তো এইটোক আমি এইটোক আমি কিহেৰে হৰণ কৰিম এই বস্তুটোৱে আমি হৰণ কৰি চাম x স্কুৱেৰ -5/3 হৰণ কৰিলে আৰু আমি দুটা ইকুৱেশ্যন এটা ওলাব সেইটোৰ পৰা আমি দুটা আৰু শূন্য ওলাব পাৰিম তাৰমানে x স্কুৱেৰৰ কিবা এটা আমি পাম ভাগফল এটা পাম ভাগফলটোৰ পৰা আমি আকৌ শূন্য দুটা ওলাব পাৰিম আমাৰ দুটা শূন্য দিয়া আছিল আমাৰ চাৰিটা আছে x⁴ আছে তো চাৰিটা ওলাব আমাৰ তো হৰণটো এতিয়া যদি মই কৰি যাওঁ এটা হ'ব 28 x স্কুৱেৰ হ'ব 28 x স্কুৱেৰ লাগি হ'ব 28 x⁴ তাৰপিছত এইটো মাইনাছ 3 -5 x স্কুৱেৰ হ'ব এইটো প্লাছ হ'ব এইটো মাইনাছ হ'ব তো এইটো 0 হ'ল 11 x স্কুৱেৰ হ'ব -2 x স্কুৱেৰ -10x -5 সৰি 6x³ হ'ব লাগে এইটো ভুল হৈছে আৰু 6x³ তো এতিয়া এইটো ইয়াতে যাব ইয়াতে থাকিল 6x³ প্লাছ এইটো 5ৰ পৰা গ'লে 3x² -10x -5 তো ইয়াতে এইটো 6x² হ'লে 6 বহাব লাগিব 6 আৰু x এটা তো 6x³ এইটো কৰিলে -10x হ'ব -10x এইটো গ'ল তাৰপিছত কি থাকিব 3x² -5টো থাকিব -5 থাকিব এইটো কি কৰিব লাগিব আমি 3D কৰিব লাগিব 3 কৰিলে কি হ'ব আমাৰ 3x² -3 কাটা কাটি যাব আৰু -5 থাকিব তো লাষ্টত কি হ'ল 0 তাৰমানে আমাৰ ইকুৱেশ্যনটো কি হ'ল 3x² + 6x + 3 ওলাল ইটোৰ পৰা যদি আমি ফাৰ্ষ্ট ইনটু লাষ্ট মেথডত কৰোঁ দিব 2x + 1 তো x² + x + x + 1 এটা x বুলি কিমান -1 আৰু এটা কি হ'ব -1 ওলাব তো আমাৰ হৈ গ'ল শূন্য বাকি দুটা শূন্য তো শূন্য দুটা হৈছে -1 আৰু -1 এইটোৱে এনসাৰ তো 4 নম্বৰটো এনসাৰটো একদম ইজি 4 নম্বৰটো দিয়া আছে যে আমাক কি দিয়া আছে এইটো px দিয়া আছে আমি জানো যে px আমি যেটো বিভাজন কলন বিধি পাইছিলো তো px = gx qx + rx হয় ইয়াতে gx এৰে হৰণ কৰিলে ভাগশেষ দিয়া আছে আমাৰ এইটো দিয়া আছে x - 2 আৰু এইটো দিয়া আছে -+4 আৰু এইটো দিয়া আছে x³ - 28x² + 5 + 2 এইটো দিয়া আছে তো আমি যদিহে gx টো ওলাব লাগে gx টো ইয়াতে ৰাখিলে এইটো ইফালে মাইনাস হ'ব মানে px - rx / qx এইটো কাৰ সমান হ'ব gx ৰ সমান হ'ব তো আমি এইটোৱে ওলাব লাগে তাৰমানে আমি কি কৰিম এইটোৰ পৰা এইটো প্ৰথমে মাইনাস কৰিম এইখিনিৰ পৰা এইটো মাইনাস কৰি এইটোৰে আমি হৰণ কৰিম মাইনাসটো কৰিলে হ'ল x³ - 28x²
প্লাছ এক্স প্লাছ 2 মাইনাছ -2x প্লাছ 4 ডিভাইড বাই x মাইনাছ 2 তেতিয়াহ'লে জি এক্স ওলাব তো এইটো বিয়োগ কৰিলে কি হ'ব x³ মাইনাছ 28x² প্লাছ x প্লাছ 2 মাইনাছ 1 আছে প্লাছ 2x আহিব আৰু এইটো মাইনাছ 4 x মাইনাছ 2 ইকুৱেল টু gx তো ওপৰত থাকিলে x³ মাইনাছ 28x² x এটা আছে ইয়াতে দুটা আছে তো 28x আৰু এইটো কি হ'ব মাইনাছ 2 হ'ব এইটো তো x মাইনাছ 2 gx এইটোক আমি হৰণ কৰিলে হ'ল x³ মাইনাছ 28x² প্লাছ 28x মাইনাছ 2 x মাইনাছ 2 এইটোৰ হৰণ কৰিলে কি হ'ব প্ৰথমতে পাতিম x² পাতিলে xt হ'ব আৰু মাইনাছ 2 হোল স্কুৱেৰ তো এইটো প্লাছ হৈ যাব এইটো মাইনাছ হৈ যাব এইটো 0 হৈ গ'ল 0 অন্তে ইয়াতে কিমান থাকিব মাইনাছ x² প্লাছ 28x মাইনাছ 2 তাৰপিছত আমি কি এডি কৰিম মাইনাছ এইটো যদি x আছে মাইনাছ x এডি কৰিম আমি তো মাইনাছ x² হ'ব তো মাইনাছে প্লাছ 2x এইটো প্লাছ এইটো মাইনাছ হ'ব x মাইনাছ 2 x মাইনাছ 2 কেতিয়া হ'ব যেতিয়া 1 এডি কৰিম তো x মাইনাছ 2 তাৰমানে কিমান হ'ল 0 হ'ল এতিয়া আমি এনসাৰটো কি হ'বলো এতেকে gx ইকুৱেল টু এইটো হ'ব x² মাইনাছ gx ইকুৱেল টু x² মাইনাছ x প্লাছ 1 এইটোৱে এনসাৰ হ'ব তো আজিৰ ভিডিঅ' এইখিনিতে আমি নেক্সট আকৌ তৃতীয় ফৰ্থ এই চেপ্টাৰকেইটা লগ পাম